এতিয়ালৈকে আমি 6টা পৰিয়ালক 3 লাখ টকাকৈ আগবঢ়াবলৈ সক্ষম হৈছোঁ, যিসকল পৰিয়ালে এই বানপানীত নিজৰ আপোন মানুহজনক হেৰুৱাবলগীয়া হ'ল। আজি বিশেষকৈ অকল এটা কামেই হাতত লৈছোঁ, যাতে আৰু কিছুমান পৰিয়ালক আমি লগ কৰিব পাৰোঁ ব্যক্তিগতভাৱে। তাৰ পাছতে 50,000 টকাৰ লগতে কিছুমান ঘৰৰ প্ৰয়োজনীয় সামগ্ৰী যাতে আমি আগবঢ়াবলৈ পাৰোঁ। এই 19 বছৰীয়া ল'ৰাটো আচলতে শুই আছিল, মাটিতে শুই আছিল পাতি পাৰি। বানপানী কেতিয়া আহিলে, কেনেকৈ আহিলে, একো তাৰ আন্দাজে নাই। সি সেনেকৈয়ে টোপনি গৈ আছিল আৰু তেনেকৈ দেউতাকে ৰাতিপুৱা তাৰ ডেড বডিটো পাইছে। মই কামৰ পৰা অহাৰ পাছত নিজে লগতে ভাত চাত আমি লগতে তলতে বহি খালোঁ। খোৱাৰ পাছত এই তলতে আমি বিচনাতে উঠি গ'লোঁ শুবলৈ। হোৱাৰ পাছত মানে সি ক'লে মই অলপ দেৰি জিৰাওঁগৈ, সেই তলতে শুই থাকিলেহি। তাৰপিছত নিশা মই 1টা বজাত যেতিয়া উঠিছোঁ তেতিয়াহে মই গম পাইছোঁ, দেখিছোঁ ইয়াত পৰি আছে। ভবাই নাছিলে যে তাৰ লগত এনেকুৱা কিবা ঘটনা হ'ব, যিটো ঘটনা চাগে আমি একো কল্পনাই কৰিব নোৱাৰোঁ। তাৰ সম্ভৱ পাছদিনাখন কাৰোবাৰ লগত ক'বলৈ যোৱা কথা আছিলে, কাৰোবাৰ কিবা কথা দি থৈছিলে, কিন্তু সেই ল'ৰাটোৱে শুই থকা অৱস্থাতে তাৰ মৃত্যু হ'ল। সি নিজৰ জীৱন হেৰুৱাবলগীয়া হ'ল, কাৰণ বানপানী হৈছে বুলি তাৰ একো উমানে নাপালে। কাৰণ সি শুই আছিলে আৰু শুই থাকোঁতে বানপানী হ'ল আৰু সেই সময়ত সি ওলাবলৈ সেই সুযোগটোৱে নাপালে আৰু তেনেকৈ এটা জীৱন হেৰুৱালে। তেনেকৈ এজন দেউতাকে নিজৰ পুত্ৰক হেৰুৱালে। তেনেকৈ এই কণমানি ল'ৰা ছোৱালীকেইটাই নিজৰ ককায়েকক হেৰুৱালে। এতিয়া এই ঘৰখন নিজান। এতিয়া সেই ল'ৰাটোৰ মুখখন এই দেউতাকে কেতিয়াও চাবলৈ নোৱাৰিব। ঘৰৰ পৰিস্থিতি বৰ এটা ভাল দেখা নাই, গোটেই বেৰ চেৰবিলাক ভাং খাই আছে গোটেই ঘৰখনৰ। এয়াই কিবা না কিবা এটা কামত আহিব বুলি ভাবিছোঁ, এই সৰু এমাউণ্টটো। সুবিধা পিছলৈ লৈ গৈছোঁ, অকণমান গাড়ীখন বেগ দি দিব নি বাৰু? আহি যাব নেকি? আহি যাব। সুবিধা পিছলৈ লৈ গৈছোঁ, অকণমান গাড়ীখন বেগ দি দিব নি বাৰু? আহি যাব নেকি? আহি যাব। এতিয়া যোনটো পৰিয়াল লগ কৰিবলৈ আহিছোঁ, এই পৰিয়ালটোৰ বিষয়ে আপোনালোকে ক'তো শুনা নাই। আৰু এই পৰিয়ালটোৱে যোনটো এমাউণ্ট আচলতে বানপানীত ঢুকুৱাসকলে পাইছে, মানে পৰিয়ালসকলে এটা এমাউণ্ট পাই আছে, সেই এমাউণ্টটো আনকি তেখেতলোকে আজিলৈকে পোৱা নাই। মোৰ দেউতা ৰং পেইণ্টাৰ কাম কৰিছিলে আৰু তাৰপিছত ঘৰৰ পইচাখিনি চম্ভালি থ'বলৈ আহিছিলে ঘৰত। সেইটো পইচাটো পোৱা নাছিলে আৰু তাতেই পানীত মৃত্যু হ'ল। মোৰ দেউতাই মোক বহুত মৰম কৰিছিলে, যোনটো বস্তু সেইটোৱে আনি দিছিলে। মোৰ এৰি থৈ গুচি গ'ল। যোনটো বস্তু আনে সেইটোৱে আনি দিয়ে, যি খাবলৈ আনে সেইটো চব দিয়ে খাবলৈ। এটা ঘৰ দেখা পাব, এটা চৰকাৰী ঘৰ আচলতে কনষ্ট্ৰাকশ্যনত আছিলে সম্ভৱ। তাৰে কিছুমান কিস্তিত যিহেতু পইচা পায়, এটা কিস্তিৰ পইচা আচলতে তেখেতৰ ওচৰত আছিলে, কেছ আছিলে হাতত। পানী নোহোৱাৰ আগতে তেখেতে ঘৰৰ ওপৰত মানে এনেকুৱা চাগে হ'ব ক'ৰবাত এনেকৈ ফচাই থৈছিলে আৰু। তাৰপিছত কি হ'ল, এই পইচাখিনি বচাবলৈ যাওঁতে গোটেই ঘৰটোৱে ভাঙি আহিলে আৰু তেখেতে পানীত পৰিলে। তাৰপিছত ঘৰটো নিশ্চয় তেখেতৰ ওপৰত এটা প্ৰেছাৰ দিলে আৰু তেখেতে তাতে মৃত্যু হ'ল। সেয়া 30,000 টকা, সাধাৰণ এটা 30,000 টকা। কিন্তু এই 30,000 টকা আমাৰ কাৰণে শুনিবলৈ কম হ'ব পাৰে, কিন্তু সেইজন ব্যক্তিৰ কাৰণে এই 30,000 টকাৰ যথেষ্ট মূল্য আছে। এতিয়া আমি বিশেষকৈ কৰিব নোৱাৰোঁ। আমি যি ৰাইজৰ কণ্ট্ৰিবিউশ্যন, সেই ৰাইজৰ কণ্ট্ৰিবিউশ্যনৰ 50,000 টকা তেখেতলোকলৈ আজি আগবঢ়াম হয়। কিন্তু এটা ৰিকুৱেষ্ট কৰিম, এটা এপিল কৰিম, যাতে এই যোনটো এমাউণ্ট চৰকাৰীভাৱে পাব লাগে, তেখেতলোকে যোগ্য হয়, তেখেতলোকে নিশ্চয় সেই পইচাটো পাব লাগে। যাতে আমি সেই ক্ষেত্ৰত যদি কিবা এটা কৰিব পৰা যায় যথেষ্ট ভাল হ'ব, এই পৰিয়ালটোৰ সকাহ হ'ব। মাত্ৰ এতিয়া আমাৰ হাতত যোনটো আছে সেইটোৱে আমি কৰিব পাৰিছোঁ, সেইটো এমাউণ্ট আজি আমি আগবঢ়াই দিম। এইটো ৰাইজে বঢ়োৱা পইচা হয়, আপোনালোকে আগবঢ়াই দিছোঁ দেই। ঘৰখনকে লাগিলে কিবা এটা হেৰি কৰি ল'ব, হ'ব? যেতিয়া ঘৰটো চাই মানে এই ছাইডটো, এই পাৰ্টটো মানে ঘৰটো যথেষ্ট ডাঙৰ আছিলে সম্ভৱ। এই ছাইডটো এটা পাৰ্ট ঠিক হৈ আছে, কিন্তু এই পাৰ্টটো কমপ্লিটলি ভাং খাই গ'ল আচলতে। পৰিয়ালটো ঘৰৰ অৱস্থা বৰ এটা ভাল নহয়, ঘৰটো বনাবলগীয়া হৈছে। তথাপিও যিহেতু আমি সামগ্ৰীবিলাক আনিছোঁৱে, গোটেই সামগ্ৰীবিলাকে A to Z যি আমি পাৰিম গোটেইখিনি আগবঢ়াই দিয়া হ'ব। গডৰেজৰ পৰা আদি কৰি যি দিওঁ আৰু আমি সেইখিনি গোটেইখিনি ইয়াতে আমি আগবঢ়াই দিম। নিপন দাই আচলতে এই পৰিয়ালটোৰ বিষয়ে আমাক জনাইছিলে। তেখেতে নজনোৱা হ'লে চাগে ময়ো গম নাপালোঁ হয়, আৰু সেইকাৰণে তেখেতক ধন্যবাদ। কাৰণ এই পৰিয়ালটো একো ফ'কাছ পোৱা নাই, আৰু যোনটো ধৰি লওক এমাউণ্ট তেখেতলোকে পাব লাগে
সেই এমাউণ্টটো যিহেতু পোৱা নাই, এইটো আমাৰ ফালৰ পৰা আৰু এটা ৰিকুৱেষ্ট যাতে সেই এমাউণ্টটো পায়। কাৰণ যেনেকৈ যি নহওক লাগিলে যেনেকৈ ঢুকাওক লাগিলে, আকৌ ওলাই গৈছিলে আকৌ ঘূৰি আহিলে যেনেকৈ ঢুকাওক লাগিলে, কিন্তু ৰিজনটো হৈছে বানপানী হোৱাৰ কাৰণে ঢুকাইছে। বানপানী নোহোৱা হ'লে সেই মানুহজন এতিয়াও আমাৰ লগত থাকিল হয়। ইয়াত আজি আমি 1 লাখ টকা পৰিয়াল দুটালৈ আগবঢ়াইছোঁ। এই যে 1 লাখ টকা আগবঢ়াব পাৰিছোঁ, মই বিশেষকৈ আজি মই ধন্যবাদ জনাবলৈ বিচাৰিম অসমীয়া ভাষা সাহিত্য চৰ্চাৰ এটা ফেচবুক গ্ৰুপ আছে, তেখেতলোক আছে প্ৰতিছবি বুলি। এই প্ৰতিছবি ফেচবুক গ্ৰুপটোৱে আমাক 50,000 টকা আগবঢ়াইছিলে, লগতে কিছুমান বাচন বৰ্তন আগবঢ়াইছিলে যাতে আমি ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ কিছুমান পৰিয়াললৈ। সেই সামগ্ৰীবিলাকৰ লগতে এই 50,000 টকা যি আমালৈ আগবঢ়াইছিলে সেইটো ইউটিলাইজ কৰা হৈছে। তাৰ পাছতে তিনিচুকীয়া শদিয়াৰ জলসিঞ্চন বিভাগৰ কৰ্মকৰ্তাসকল আহিছিল। ৱাটাৰ ৰিচোৰ্চেছ ডিপাৰ্টমেণ্ট শদিয়াৰ যিসকল এমপ্লয়িজ তেখেতলোকে আচলতে আগবাঢ়ি আহি পেলাই 44,000 তেখেতলোকৰ ফালৰ পৰা আগবঢ়াইছিল। আৰু সেই এমাউণ্টকেইটা এড কৰি পেলাই এই দুটা পৰিয়ালক আমি কিছু সকাহ দিবলৈ চেষ্টা কৰিলোঁ। আজি আমি দুটা পৰিয়ালক লগ কৰিবলৈ পাৰিলোঁ আৰু বিশেষকৈ সেইটোৱে যিকণ আমি পাৰিছোঁ সেইখিনি আমি কিছুমান পৰিয়াল, এনেকুৱা পৰিয়াল মানে আমি উলিয়াবলৈ চেষ্টা কৰিছোঁ যিসকল পৰিয়ালে ধৰি লওক এতিয়ালৈকে ইমান ফ'কাছ পোৱা নাই, বা দেখিছে এটা পৰিয়ালেতো যোনটো পইচা পাব লাগে সেই পইচাটো পোৱা নাই কিছুমান কাৰণত। আৰু সেইখিনি পৰিয়ালৰ ওচৰলৈ আমি গৈছোঁ আৰু আজি নিচিনাকৈ যেনেকৈ যি পাৰিছোঁ আমি কৰিবলৈ চেষ্টা কৰিছোঁ। তাকে ভাবিলোঁ আজিৰ দিনটো আমি কেনেকৈ আগবাঢ়িছোঁ তাকে এটা আপডেট দিওঁ বুলি। বাৰু আজিৰ দিনটো এনেকৈ পাৰ হ'ল, ৰাতি আৰু অলপ কাম আছে আৰু দিয়ক আকৌ লগ পাম আচলতে।